ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া মেজৰ পেপাৰ লিপিখনৰ এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এইটো লিখি ল'বা। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যনটো হৈছে অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশৰ বিষয়ে লিখা। এনচাৰটো হ'ল অসমীয়া ভাষাৰ বুনিয়াদ গঢ়ি উঠিছে পুৰণি ভাৰতীয় আৰ্য ভাষাৰ গহনালৈ। অসমীয়া স্থাপত্য, ভাস্কৰ্য, মূৰ্তিকলা, আচাৰ ব্যৱহাৰ প্ৰভৃতিতো ভাৰতীয়। ঘাইকৈ উত্তৰ ভাৰতীয় স্থাপত্য, ভাস্কৰ্য, মূৰ্তিকলা, সংস্কাৰ আদিৰ প্ৰত্যক্ষ প্ৰভাৱ কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰি। পুৰণি অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা অভিলেখ, মোহৰ আৰু মুদ্ৰাৰ উপৰিও ভোজপত্ৰ, সাঁচিপাত, তুলাপাত, তালপাত, দাৰুফলৰ কাপোৰ, ধাতু আৰু মাটিৰ পাত্ৰ, ইটা প্ৰভৃতিত উৎকীৰ্ণ লিপিসমূহৰ সহায়ত অসমীয়া উৎপত্তি আৰু ক্ৰমবিকাশৰ ৰূপৰেখা অংকন কৰিব পাৰি। অভিলেখসমূহ গিৰিশৈলীৰ উপৰিও তাম্ৰপত্ৰ শৈল আৰু ধাতৱ মূৰ্তি, শৈলফলক আদিও উৎকীৰ্ণ। পৰৱৰ্তী সময়ত অসমীয়া লিপিৰ নিদৰ্শন কামনা বৰটোপ, ৰূপৰ জাপি, শৰাইকাঁহি প্ৰভৃতিতো পোৱা গৈছে। অসমীয়া লিপিৰ উদ্ভৱৰ ক্ষেত্ৰত দুটা মত পোৱা যায়। প্ৰথম মত অনুযায়ী পূৰ্বী কুটিল লিপিৰ কালক্ৰমত অসমীয়া লিপিৰ বিকাশ ঘটে। বহুকেইজন অনা অসমীয়া আৰু অসমীয়া পণ্ডিত এই মতৰ প্ৰবক্তা। আনহাতে সৰ্বেশ্বৰ কটকীদেৱৰ মন্তব্য অনুসৰি গুপ্ত যুগৰ পূৰ্ব ভাৰতীয় লিপিৰ পৰিৱৰ্তন আৰু সংমিশ্ৰণ ঘটি কুটিল লিপিৰ পৰা কামৰূপ লিপি বা পুৰণি অসমীয়া লিপিৰ উৎপত্তি হৈছে। বুৰঞ্জী সমালোচক ডিম্বেশ্বৰ নেওগে লিখিছিল অসমীয়া লিপিৰ মূল কুটিল লিপি। ড মহেশ্বৰ নেওগ আৰু সত্যেন্দ্ৰনাথ শৰ্মাইও উক্ত মতৰ অনুকূলে মন্তব্য আগবঢ়াইছে। দ্বিতীয় মত অনুযায়ী অসমীয়া লিপিৰ জননী কুটিল নহয়, প্ৰাকৃত গুপ্ত যুগতে অসমত প্ৰৱেশ কৰা ব্ৰাহ্মী লিপিহে। সমালোচক ডিম্বেশ্বৰ নেওগে সম্ভৱ এই মতৰ প্ৰধান প্ৰবক্তা। কালক্ৰমিকভাৱে পুৰণি অসমীয়া লিপিৰ নিদৰ্শনসমূহ উল্লেখ কৰিব পাৰি এনেধৰণে: প্ৰথমটো হৈছে নাগাজুৰি খনিকৰ গাঁৱৰ প্ৰস্তৰ খণ্ডৰ লিপি। ইংৰাজী ১৯৭২ চনত গোলাঘাটৰ সৰুপথাৰ অঞ্চলত খনিকৰ গাঁও নিবাসী স্বৰ্গীয় লুডুৰাম শইকীয়াৰ ঘৰত ড মোহিনীকুমাৰ শইকীয়াই এই লিপিৰ উদ্ধাৰ কৰিছিল। ড প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে ইংৰাজী ১৯৭২ চনৰ ৩ জুলাইত দেওবৰীয়া দৈনিক অসমত প্ৰকাশিত এই নাতিদীৰ্ঘ প্ৰবন্ধৰ জৰিয়তে পোন প্ৰথমে প্ৰস্তৰ লিপিখনিৰ বিষয়ে অসমবাসীক অৱগত কৰায়। ড চৌধুৰীয়ে লিপিখনিৰ আখৰবোৰ ভাস্কৰ বৰ্মাৰ তাম্ৰশাসনৰ আখৰতকৈ কিছু পৰিমাণে পুৰণি যেন অনুমান কৰি সেইখনৰ বয়স খ্ৰীষ্টীয় ষষ্ঠ শতিকাৰ শেষ ভাগৰ অথবা সপ্তম শতাব্দীৰ প্ৰথম ভাগ বুলি মন্তব্য দি কয়, ফলিখনৰ কিছুমান আখৰ যেনে ক, খ, ড, প, ব, ভ, ম, ৰ আৰু হ অতি পুৰণি ধৰণৰ। আনকি গুপ্ত আৰু প্ৰাক-গুপ্ত প্ৰথম-দ্বিতীয় শতাব্দীৰ কুষাণ কলিঙ্গ লিপিৰ লগত এইবোৰৰ কিছু সমিল দেখা যায়। নাগাজুৰি খনিকৰ গাঁও প্ৰস্তৰ লিপিৰ ওপৰ আৰু তলফালৰ উপৰি সোঁ-ফালটো ভাঙি গৈছে। সেই প্ৰস্তৰ খণ্ডত খোদিত লিপিখনিৰ অসম্পূৰ্ণ বৰ্তমান অৱস্থাৰ লিপিখনিত ৫টা শাৰী দেখা যায়। ড মুকুন্দ মাধৱ শৰ্মাই লিপিখনিৰ বৈশিষ্ট্য আৰু সময় সন্দৰ্ভত এষাৰ বৰ গুৰুত্বপূৰ্ণ কথা কৈছে। উমাচল শিলালিপি আৰু বৰগংগা শিলালিপিৰ সৈতে এই লিপিৰ যথেষ্ট সাদৃশ্য আছে। নাগাজুৰি খনিকৰ গাঁও প্ৰস্তৰ লিপিৰ সৈতে সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভ লেখৰ ছ, ম, মা, মু, ৰা, হা প্ৰভৃতি অক্ষৰ হুবহু মিলি যায়। ২ নম্বৰটো হৈছে সুৰেন্দ্ৰ বৰ্মাৰ উমাচল শৈললিপি, খ্ৰীষ্টাব্দ ৫ম শতাব্দী। ইংৰাজী ১৯৫৫ চনৰ জুন মাহত স্বামী শিৱানন্দই জয়যোৰহাটত এই
ফলিখনৰ কথা L.N. দাসক জনায়। মাত্ৰ 4টা শাৰীত সম্পূৰ্ণ হোৱা ফলিখনৰ পাত এনেধৰণৰ: মহাৰাজ-ধীৰাজ শ্ৰী সুৰেন্দ্ৰ ব্ৰহ্মণ্য কৃতম ভগৱৎ বলভদ্ৰ স্বামিনায়ং ইদিং গুহং। লিপিখনিৰ মুঠ অক্ষৰ সংখ্যা 33। ইয়াৰে পুনৰুক্ত আখৰ বাদ দিলে ভিন্ন অক্ষৰৰ সংখ্যা হয়গৈ 23। লিপিৰ একক অক্ষৰ 17টা, যুক্তাক্ষৰ 5টা আৰু হলন্ত এটা। 17টা অক্ষৰৰ ভিতৰত ই, ক আৰু য, ত, ন, ভ, ম, ৰ আৰু ৱ এই 9টা অক্ষৰ গুপ্তলিপিৰে বিভিন্ন। বাকী অক্ষৰ কেইটাৰ ৰূপ প্ৰাক-গুপ্ত যুগৰ। ভাস্কৰ বৰ্মাৰ ডুবি তাম্ৰশাসন। খ্ৰীষ্টাব্দ 7ম শতাব্দী। ইংৰাজী 1950 চনত কোনোবা এটি দিনত বৰ্তমান বৰপেটা জিলাৰ পাঠশালাৰ নিকটৱৰ্তী ডুবি পৰিসৰছেৰৰ দেৱালয় মাটি খান্দোতে এজন শ্ৰমিকে এই মহা মূল্যৱান তাম্ৰশাসনখনি উদ্ধাৰ কৰিছিল। অসমৰ ৰাজ্যিক সংগ্ৰহালয়ে সুৰক্ষা দিয়া এই ফলিখন মুঠতে 6খনি তাম্ৰফলক আছিল যদিও উদ্ধাৰৰ কালতে অন্তিম ফলকখনি নষ্ট হয়। হস্তী অংকিত আঙঠিৰে বন্ধা তাম্ৰশাসনখনিৰ প্ৰথম ফলিখনিৰ ভিতৰৰফালে আৰু বাকী কেইখনি ফলকত দুয়োফালে লিখা মুঠ শাৰীৰ সংখ্যা 117। ইয়াত 76টা শ্লোক আছে। অৱশিষ্ট অংশ গদ্যত লিখা। ৰজা ভূতিমাই প্ৰদান কৰা চনদখনি মচ খাই যোৱাৰ ফলত কুমাৰ ভাস্কৰ বৰ্মাই এই তাম্ৰশাসনখনি একে উদ্দেশ্যেৰে ইতিপূৰ্বে প্ৰদান কৰা ব্ৰাহ্মণসকললৈ প্ৰদান কৰিছিল। প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰদান কৰা এই শাসনখনি 7ম শতাব্দীৰ আদিছোৱাৰ সম্পদ। অসমীয়া লিপিৰ যুগ-বিভাজন। পুৰণি অসমীয়া লিপিৰ প্ৰায় 1500–1600 বছৰীয়া দীঘলীয়া ইতিহাসক মুঠামুঠিভাৱে 3টা ভাগত ভগাব পাৰি। প্ৰথমটো হৈছে খ্ৰীষ্টীয় 4ৰ্থ–5ম শতাব্দীৰ পৰা একোদশ শতাব্দীলৈকে প্ৰাচীন কামৰূপীয় লিপি। 2 নম্বৰটো হৈছে খ্ৰীষ্টীয় 1দশ শতাব্দীৰ পৰা ঊনবিংশ শতাব্দীলৈকে পুৰণি অসমীয়া লিপি আৰু 3 নম্বৰটো হৈছে ঊনবিংশ শতাব্দীৰ মধ্যমত তৰংগৰে পৰা বৰ্তমানলৈকে আধুনিক অসমীয়া লিপি। ধন্যবাদ।